Hi guys, welcome back to my YouTube channel. কেনে আছে? আশা কৰো ভালে আছে। মোৰ YouTube চেনেলৰ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো মোৰ এই ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। বৰ্তমান মই ভূটানৰ চান্দ্ৰুপজংখাত আছোহি। আহক আমি এই চান্দ্ৰুপজংখা এক্সপ্লোৰ কৰো। Let's go! ভূটানত প্ৰৱেশ কৰিবৰ কাৰণে তিনিখন গেট আছে। এখন হৈছে চান্দ্ৰুপজংখা, এখন হৈছে গেলেফু আৰু তৃতীয় নম্বৰ গেটখন হৈছে ফুৱেট চিলিং। এই তিনিখন গেটৰ দ্বাৰাই ভাৰতীয় নাগৰিক বা অন্যান্য দেশৰ নাগৰিকে ভূটানত প্ৰৱেশ কৰিব পাৰে। এই চান্দ্ৰুপজংখা গেটখনলৈ যাবলৈ হলে ৰঙিয়া তামুলপুৰ ৰোডেৰে আহিব লাগে আৰু ঠিক তেনেকৈ গেলেফু গেটেৰে যদি আপুনি এন্ট্ৰি কৰে তেনেহলে বঙাইগাঁও হৈ ইয়াত প্ৰৱেশ কৰিব পাৰিব। ঠিক তেনেকৈ ফুৱেট চিলিঙৰ গেটখনেৰে যদি আপুনি থিম্ফু বা পাৰলৈ যায় তেনেহলে শিলিগুৰি বা আলিপুৰদুৱাৰ হৈ এই ভূটানত প্ৰৱেশ কৰিব পাৰে। চান্দ্ৰুপজংখা হৈছে ভূটানৰ এখন সৰু চহৰ আৰু এই চহৰখনৰ অৱস্থিতি হৈছে ইণ্ডো ভূটান বৰ্ডাৰৰ ওচৰতে। এই চহৰখন বৰ্তমান মই আছো আৰু ইয়াৰ বিষয়ে মই আপোনালোকক কিছু জনাবলৈ বিচাৰিম। চান্দ্ৰুপজংখাখন হৈছে ভূটানৰ পূব প্ৰান্তত অৱস্থিত এখন চহৰ। ভূটান হৈছে হিমালয় পাদদেশত অৱস্থিত এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ মুৰব্বীজন ৰজা, সেয়েহে ইয়াত এই ভূটানত ৰাজতন্ত্ৰ চলে। ৰাজতন্ত্ৰত ৰজাজন হয় বংশানুক্ৰমে। তেওঁলোকৰ বংশৰ ইজনৰ পিছত সিজন ৰজা হয়। এয়াই হৈছে ভূটানৰ ৰজা আৰু তেওঁৰ পৰিয়াল। অতীতৰ পৰাই ভাৰত ভূটানৰ এটা সম্পৰ্ক আছে। ই পৰ্যটনৰ ক্ষেত্ৰতে হওক বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতেই। এই চান্দ্ৰুপজংখাৰ ওচৰতেই আছে দৰঙা মেলা, যি মেলালৈ ভূটানৰ নাগৰিক সকলো আহে আৰু ইয়াতে তেওঁলোকৰ যাৱতীয় বস্তু বাহাৰ আনি ইয়াত বিক্ৰী কৰাৰ উপৰিও তেওঁলোকৰ দৈনন্দিন কামত লগা বস্তু বাহানিবোৰ ইয়াৰ পৰা সংগ্ৰহ কৰি লৈ যায়। এয়া হৈছে চান্দ্ৰুপজংখাত থকা মনেষ্ট্ৰী অঞ্চলটো। এয়া মনেষ্ট্ৰীৰ এন্ট্ৰেন্সৰ ফালে গৈ আছো। ভূটানত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ যথেষ্ট। বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰটোৱে হৈছে বুদ্ধম শৰণম গচ্ছামি, অৰ্থাৎ বুদ্ধৰ চৰণত আশ্ৰয় লোৱা। ই
পোহৰ বা সত্যৰ ফালে লৈ যায়। এইটোৱে হৈছে চান্দ্ৰবঝংখাৰ মনেষ্ট্ৰী। অতিকে সুন্দৰ বাতাবৰণ পৰিৱেশ। এই মনেষ্ট্ৰীবোৰত থকা হুইল প্ৰেয়াৰ হুইল সমূহত বৌদ্ধ ধৰ্মৰ মন্ত্ৰ বা বাণীসমূহ লিপিবদ্ধ কৰা হয় আৰু এই হুইলবোৰ ঘূৰালে পাপসমূহ নাশ কৰাৰ লগতে পুণ্য অৰ্জন কৰে। সেয়েহে মনেষ্ট্ৰীলৈ অহা সকলো লোকে এই হুইলবোৰ প্ৰেয়াৰ হুইলবোৰ ঘূৰাবলৈ বিচাৰে। এয়া হৈছে চান্দ্ৰবঝংখাত থকা প্ৰেয়াৰ হুইল। এইবোৰ হৈছে বৌদ্ধ মঠত থকা প্ৰেয়াৰ হুইল। এই হুইলবোৰ ঘূৰালে মানুহৰ ভাল কৰ্মৰ প্ৰতি প্ৰোৎসাহিত হোৱাৰ লগতে বেয়া কৰ্মও ইয়াত পিউৰিফাই হৈ ভাল কৰ্মৰ ফলাফল পায়। এয়া মংক। বৌদ্ধ ধৰ্মৰ ভিক্ষুক বা মংক বুলি কোৱা হয়, যি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰোঁতা। বৌদ্ধ ধৰ্মৰ ভিক্ষুক বা মংকসকলক ভান্তে বুলিও কোৱা হয়। এই বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ভূটানত যথেষ্ট আছে। Your name? Karma is it? Garma, and you? Taishitrin. Tai? Taishitrin. Taishi. Taishitrin. And your age is 9. 9. Your 11. 11. Okay. Thank you. Thank you. Etu hoise চান্দ্ৰবঝংখাৰ ভেজিটেবলছ মাৰ্কেট। এই মাৰ্কেটত থকা ভেজিটেবলছসমূহ জৈৱিক সাৰৰ দ্বাৰা পোৱা এইবোৰ কৰে। কোনো ধৰণৰ ৰাসায়নিক সাৰ ইয়াত প্ৰয়োগ নকৰে। এয়া হৈছে ভূটানৰ চব্জি মাৰ্কেট। यहाँ क्या सब्जी मिलता है आप बताइए। मटर। हाँ, मटर और मिलता है। बीन मिलता है। बीन मिलता है, ये बीन है ना। हाँ, और मूला, धनिया, गोभी, स्क्वाश है ना। ये सब लोकल प्रोडक्ट है। এইবোৰ হৈছে ভজা চাউল। এইবোৰ
এইটো হৈছে মাকৈৰ গুড়া এইবোৰ চাউল লোকেল চাউল এইটো জলকীয়া ৰঙা আলু এইবোৰ জলকীয়া বেঙেনা আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে See you. Bye bye.